এজন বিশেষ ব্যক্তি নিজকে সেৱক নহয়, নিজকে ৰজা ভাবে, নিজকে ৰজাৰ দৰে আজি ব্যৱহাৰ কৰে মানুহৰ লগত। টকা দি তেওঁলোকে খুব ভাল ল'বলৈ বিচাৰে, কিন্তু তেতিয়া পিছত গেছ চিলিণ্ডাৰ দাম ইমান বঢ়াই দিলে যে এমাহত যদি আপোনালোকে ভগৱানৰ নামৰ প্ৰতি সকলোৰ ভক্তি আছে, কিন্তু ভগৱানৰ নামৰ ব্যৱহাৰ আমি বৰ্তমান বিজেপি চৰকাৰৰ না কথা দেখা পাইছো না কামত দেখা পাইছো। অৰ্থাৎ ভাষণ দি থাকোঁতে গৌৰৱ গগৈয়ে ল'লে উত্তৰ ৰূপ। ভাষণৰ মাজতে এজন ব্যক্তিয়ে গৌৰৱ গগৈক এটা প্ৰশ্ন সুধিলে আৰু প্ৰশ্নটো সোধাৰ পাছতে গৌৰৱ গগৈয়ে উগ্ৰ ৰূপ ল'বলগীয়া হ'ল। আপোনালোকে যদি ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকে তেতিয়া আপোনালোকে গম পাব, দেখা পাব কি হ'ল আচলতে। বা যি কি নহওক, বৰ্তমান সময়ত নিৰ্বাচন আহি পালেহিয়ে, মাজত মাথো 17টা দিন বাকী। আজি যিহেতু 2 এপ্ৰিল, নহয় জানো? এই নিৰ্বাচনী প্ৰচাৰ অসমত কি ধৰণে চলিছে আপোনালোকে হয়তো সকলোৱে দেখি আছে। ইজনে সিজনক কটাক্ষ কৰা, ইজনে সিজনক সমালোচনা কৰা, এনেকুৱা ধৰণে নিৰ্বাচন আগবাঢ়িছে, নিৰ্বাচনৰ প্ৰচাৰ আগবাঢ়িছে। এয়া গৌৰৱ গগৈয়ে হওক, লুৰিণজ্যোতি গগৈয়ে হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, তেওঁৰ লগৰসকলক সহায় কৰিছে, এনেধৰণেই নিৰ্বাচনী প্ৰচাৰ চলি আছে। কিন্তু ইয়াৰ মাজতে এতিয়া অসমবাসী ৰাইজৰ মানে তেওঁলোকে দুধুমুধু অৱস্থাত পৰিছে যে আমি ভোট কাক দিম। যিহেতু বহুতে ভাবিছে কংগ্ৰেছৰ পৰা বহুত মানুহ বিজেপিলৈ ঢাল কাটিলে, বিজেপিলৈ গুচি গ'ল, কংগ্ৰেছত বৰ্তমান একেবাৰে উদং হৈ পৰিলে কংগ্ৰেছ, কাৰণ একেবাৰে নাইকিয়াই হৈ গ'ল বুলি কওক। মানে মানুহে ভাবি মেলি এতিয়া বহুতেই দুধুমুধু অৱস্থাত পৰিছে যে কাক ভোট দিম, ইজনকো কৰিব নোৱাৰোঁ, সিজনকো কৰিব নোৱাৰোঁ। আৰু যিহেতু যোৰহাটত এতিয়া গৌৰৱ গগৈ দিছে, এতিয়া গৌৰৱ গগৈ মানুহজন চাই আচলতে কংগ্ৰেছ বিজেপি বুলি নহয়, বহুতে ভাবিছে যে গৌৰৱ গগৈকে দিম নে তপন গগৈকে ভোট দিম। এনেকুৱা ধৰণৰ আচলতে মানুহবিলাক দুধুমুধু অৱস্থাত পৰিছে। এতিয়া লুৰিণজ্যোতি গগৈক ভোট দিব নে সৰ্বানন্দ সোণোৱালক ভোট দিব, মিয়া বৰঠাকুৰক ভোট দিব নে বিজুলী বাইদেউক ভোট দিব, এনেকুৱা ধৰণৰ মানুহৰ এতিয়া দুধুমুধু অৱস্থাত পৰিছে। আৰু বহুতক যদি মই নিজে সুধিছোঁ, বহুতক সুধিছোঁ যে আপুনি এবাৰ কাক ভোট দিব, কিন্তু নকয়, কাক দিম নকয়। মই এনেকৈ 5-6জনমান মানুহক সুধি চাইছিলোঁ যে ভোট কাক দিম, কিন্তু কোনেও নকয়। আচলতে তেওঁলোকে মানে সঠিককৈ ক'বই নোৱাৰে যে কাক ভোট দিম, চিয়ৰ নহয় যে মই বিজেপিকে ভোট দিম বা কংগ্ৰেছকে ভোট দিম। আচলতে ক'বলৈ কোনেও সাহস নকৰে, ভয় কৰে। কি কাৰণে ভয় কৰে? যিহেতু আমাৰ সকলো এটা অধিকাৰ আছে যে আমাৰ নিজৰ এটা অধিকাৰ আছে, আমি নিজে কাক ভোট দিম, কোন এজন উচিত প্ৰতিনিধিক আমি চিলেক্ট কৰিম, সেইটো আমাৰ নিজৰ এটা শক্তি, নিজৰ এটা অধিকাৰ আছে। কিন্তু বৰ্তমান সময়ত হেৰাই পেলাইছে নেকি আমাৰ অসমীয়া জনগণে? তেওঁলোকে ক'বলৈ আগবাঢ়ি আহিব কি কাৰণে নোৱাৰে যে মই আমুককে ভোট দিম, তামুককে ভোট দিম। আচলতে এটা ভয়, এই ভয়টো কিন্তু মানুহৰ আচলতে যাব লাগিব। বা যি কি নহওক, ভিডিঅ'টো মই দেৰি কৰি নাথাকোঁ। নিৰ্বাচনৰ কাৰণে আজি যিহেতু 2 তাৰিখ আৰু পালেহিয়ে, গতিকে এজন ভাল উপযুক্ত প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচন কৰক, নিৰ্বাচিত কৰি দিয়ক। তাকে মই আগতেও কৈছোঁ, এতিয়াও ক'ম, যাতে সমাজৰ কাৰণে যাতে ভাল কাম কৰিব পাৰে, নহয় জানো? ইয়াত বিজেপি কংগ্ৰেছী বুলি কথা নাই। যিজনেই আপোনালোকে উপযুক্ত দেখে যে কাম কৰিব পাৰিব, মাত মাতিব পাৰিব আপোনালোকৰ কাৰণে, এনেকুৱা এজন প্ৰাৰ্থীক আপোনালোকে চিলেক্ট কৰক। বা যি কি নহওক, গৌৰৱ গগৈয়ে কি ক'লে আজি এই ভাষণত আপোনালোকে ভিডিঅ'টো চাওক, আৰু নতুনকৈ অহা ক'লে মোৰ চেনেলটো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়ালৈ ভিডিঅ'টো চাওক। সভালৈ আহিবলৈ ভয় কৰিছে। আমাৰ দলৰ কৰ্মীখিনিক সভা আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলৈ ধৰিছে। বহুত আমাৰ দলৰ নেতাসকলক আলফা চালফা মানুহবোৰে ভয় খুৱাই ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে। এনেকুৱা এটা পৰিৱেশত তেওঁলোকে সেই সময়ত দল কৰিছে। সেই সময়ত আমাৰ অসমৰ চুকে কোণে নেতাসকল ইমান নাছিল, কিন্তু দলৰ কৰ্মীখিনি চাৰিওফালে আছিল। প্ৰত্যেক সমষ্টিত যদিও কংগ্ৰেছ দলৰ নেতা নাছিল, কিন্তু প্ৰত্যেক সমষ্টিৰ ভিতৰত, প্ৰত্যেক গাঁৱৰ ভিতৰত আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ নেতাসকল আছিল। আৰু তেওঁলোকৰ প্ৰচেষ্টা, তেওঁলোকৰ ত্যাগৰ বাবে, তেওঁলোকৰ বলিদানৰ বাবে, তেওঁলোকৰ দলৰ প্ৰতি নিষ্ঠাৰে কাম কৰাৰ বাবে আমি 15 বছৰ ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পালোঁ। আজি সেই পৰিৱেশটো ঘূৰি আহিছে। আজি আমি দেখা পাইছোঁ যে কংগ্ৰেছ দলৰ আজি এটা বিৰোধী ভূমিকা। চৰকাৰে আমালোকৰ মানুহৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে। বিভিন্ন সমষ্টিৰ মানুহবোৰক দমন কৰিবলৈ বিচাৰিছে, ভাবুকি দিবলৈ বিচাৰিছে যে খবৰদাৰ, যদি তোমালোকে কংগ্ৰেছৰ সভালৈ যাবা, তোমালোকে উন্নয়নৰ আঁচনিৰ পৰা বঞ্চিত হ'বা, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'বা। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে গম পোৱা নাই, যি সময়ত আলফা ভয়, যি সময়ত চালফা ভয়, অসমৰ ৰাইজে আলফা কথা নুশুনি, চালফা কথা নুশুনি কংগ্ৰেছ দলক আশীৰ্বাদ প্ৰদান কৰিলে 2001 চনত। আহাবাৰ লোকসভা নিৰ্বাচনতে হওক, আহাবাৰ বিধানসভা নিৰ্বাচনতে হওক, বিজেপি চৰকাৰে যিমানে দমন কৰক, যিমানে ভাবুকি দিয়ক, অসমৰ ৰাইজে কংগ্ৰেছ দলটোকহে ভোট দিব, অসমৰ ৰাইজে কংগ্ৰেছ দলটোকে আশীৰ্বাদ দিব। কিয়নো অসমৰ ৰাইজ কোনো বিশেষ দল বা কোনো বিশেষ শক্তি বা কোনো বিশেষ ব্যক্তিৰ পৰা ভয় নকৰে। অসমৰ ৰাইজৰ স্বাভিমান আছে, অসমৰ ৰাইজৰ বিবেক আছে, অসমৰ নৱ প্ৰজন্ম আজিকালি শিক্ষিত,
অসমৰ চৰকাৰী কৰ্মচাৰীসকলে বেয়া দিনবোৰ দেখিছে, যি দিনত তেওঁলোকে দৰমহা পাবলৈ হ'লে আন্দোলন কৰিবলৈ হ'ল। সেই দিনৰ পৰা কংগ্ৰেছ চৰকাৰ যেতিয়া গঠন হ'ল, সেই বেয়া দিনৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে মুক্তি পালে। অসমৰ নৱপ্ৰজন্ম দেখিছে কি যেতিয়া আমাৰ কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিল, আমি শিক্ষাৰ ওপৰত জোৰ দিছিলোঁ। বিভিন্ন চৰকাৰী স্কুলৰ আন্তঃগাঁথনি ভাল হ'ল, বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকক দিয়া হ'ল। ল'ৰা ছোৱালীবোৰ কম্পিউটাৰৰ ওপৰত শিক্ষা পাবলৈ সুযোগ পাইছে। মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালী, ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া কম্পিউটাৰ, বিনামূলীয়া লেপটপ পাইছে। প্ৰয়াত মুখ্যমন্ত্ৰী মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ এটা বৃহত্তৰ সংকল্প আছে কি যদি আমি অসমৰ ক্ষেত্ৰত উন্নতি বিচাৰোঁ, তেতিয়া আমাৰ ভিতৰীয়া অঞ্চলৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ শিক্ষা আৰু প্ৰশিক্ষণৰ ওপৰত জোৰ দিব লাগিব। সেয়া আছিলে সেই সময়ৰ চিন্তা। আজি তাৰিখত কি হৈছে? আজি তাৰিখত শিক্ষাৰ ওপৰত জোৰ দিয়া নাই। আজি তাৰিখত চৰকাৰী স্কুলৰ ওপৰত গুৰুত্ব দিয়া নাই। আজি তাৰিখত চৰকাৰী স্কুলবোৰ বন্ধ কৰিছে। চৰকাৰী স্কুলবোৰ লাহে লাহে নিজীকৰণ ফালে ঠেলি দিছে। আজি উচ্চ শিক্ষাৰ ওপৰত জোৰ দিয়া নাই। এতিয়া বৰ্তমান বিজেপি চৰকাৰে চুকে কোণে মদৰ দোকান খুলিছে, মদানি কৰাবলৈ বিচাৰিছে আমাৰ ল'ৰা ছোৱালীবোৰক। কিয়নো যিহেতু বৰ্তমান চৰকাৰ ধাৰত চলি আছে, ইমান ধাৰ লৈছে, এতিয়া ধাৰ মাৰিবলৈ পইচা নাই। তো পইচা কেনেকৈ উঠাব? আমাৰ ল'ৰা ছোৱালীবোৰ মদ খুৱাই মদৰ দোকানৰ পৰা পইচা তুলি তেওঁলোকে নিজৰ চৰকাৰৰ ধাৰ মাৰিবলৈ বিচাৰিছে। এয়া হ'ল বৰ্তমান চৰকাৰৰ অৰ্থনীতি। আজি এটা পিছত এটা মূল্য বৃদ্ধিৰ লগত যুঁজিবলৈ হৈছে প্ৰত্যেক সামগ্ৰীৰ ক্ষেত্ৰত। আজি ভাল পাইছোঁ যে ইয়াত আমাৰ মহিলাবোৰ এইখন সভালৈ আহিছে। মহিলাবোৰৰ আজি তাৰিখত গুৰুত্বপূৰ্ণ ভূমিকা। আমাৰ কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত মহিলাৰ সবলীকৰণৰ ওপৰত, মহিলাৰ শক্তিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া গৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে অসমৰ মহিলাসকল ঘৰৰ পাকঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব নালাগে, ঘৰৰ ওলাই আহিব লাগিব, উচ্চ শিক্ষিত হ'ব লাগিব, পঞ্চায়ত নিৰ্বাচন খেলিব লাগিব, আত্মসহায়ক গোট খুলিব লাগিব, যদি প্ৰয়োজন পৰে এতিয়া ট্ৰেক্টৰো চলাব লাগিব। সেই সময়ত বহুত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেত্ৰীসকল দিল্লীৰ পৰা আহিছিল, বম্বেৰ পৰা আহিছিল, ডাঙৰ ডাঙৰ শিল্পীসকল আহিছিল বিজেপি হৈ প্ৰচাৰ কৰিবলৈ। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কি কৈছিল যে তেওঁ বাহিৰৰ হেমা মালিনী প্ৰয়োজন নাই, অসমৰ মহিলাসকল তেওঁৰ বাবে হেমা মালিনী, তেওঁ অসমৰ মহিলাসকলৰ বাবে কাম কৰিব। আৰু সেইকাৰণে যেতিয়া জীৱনৰ অন্তিম সময়ত তেওঁ কোভিডৰ লগত যুঁজি আছিল, গাটো দুৰ্বল, তথাপিও তেওঁ কৈছে যে নহয়, তেওঁ ৰাইজৰ এজন সেৱক, অসমৰ ৰোৱনী বোৱনীৰ বাবে চিন্তা কৰিছিল, অসমৰ আইৰ বাবে শ্ৰদ্ধা নিবেদন কৰিছিল, পুনৰ বা নিজকে এজন সেৱক হিচাপে স্বীকৃতি দিছিল। এয়া আছিলে সেই সময়ত তেওঁৰ মনোভাৱ। কিন্তু আজি তাৰিখত এজন বিশেষ ব্যক্তি নিজকে সেৱক নহয়, নিজকে ৰজা ভাবে, নিজকে ৰজাৰ দৰে আজি ব্যৱহাৰ কৰে মানুহৰ লগত। অহংকাৰী ৰজাৰ দৰে আজি তেওঁলোকৰ ব্যৱহাৰ চলি আছে। আৰু য'ত য'ত অহংকাৰী চৰকাৰ থাকে, সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ বৃদ্ধি হয়। এতিয়া মহিলাবোৰক মই সুধিবলৈ বিচাৰিছোঁ, কেনেদৰে অত্যাচাৰ? যদি এমাহ আমি নিজৰ ঘৰখন চলাবলৈ বিচাৰোঁ, তো নিজৰ দেৱৰ পৰা কিমান আমাক পইচা দিবলৈ হৈছে মোকে আপোনালোকে বেছি ভালকৈ ক'ব পাৰে। তথাপিও আপোনালোকক সুধিবলৈ বিচাৰোঁ, আজি তাৰিখত বৰ্তমান চৰকাৰে কৈছে যে আমি অৰুণোদয় আঁচনি দিছোঁ। এই 2000 টকা দি তেওঁলোকে খুব ভাল ল'বলৈ বিচাৰে। কিন্তু মই আপোনালোকক সুধিবলৈ বিচাৰিছোঁ, সকলোৱে কি 2000 টকা আঁচনি পাইছে নেকি? চবে পাইছে নেকি? কিছুমানে পাইছে, বহুতে পোৱা নাই, বেছিভাগে পোৱা নাই। কিন্তু এনেকুৱা যে দেখাব যে 2000 টকা কিছুমানক দি চৰকাৰে খুব ডাঙৰ কাম কৰিছে। এতিয়া মই আপোনালোকক সুধিবলৈ বিচাৰিছোঁ, এতিয়া গেছ চিলিণ্ডাৰ দাম কিমান কওকচোন? 1250, 1950, আপোনালোকে কওক কিমান? মহিলাবোৰে কওক, আইসকল কওক, লাজ কৰিব নালাগে, কওকচোন কিমান? 1250, 1250। মই আপোনালোকক যিদৰে সুধি আছো, আপোনালোকে পিছত গৈ নিজৰ ভোটত এনেদৰে সুধিব। যিসকলে পদম ফুলকত ভোট দিলে, যিসকলে আইসকলক ভোট দিলে, তেওঁলোকক এনেদৰে প্ৰশ্ন কৰিব, বাইদেউ কিমান গেছ চিলিণ্ডাৰ? 1250। এমাহৰ ভিতৰত চিলিণ্ডাৰ ভিতৰত কিমান বাৰ গেছ ভৰাই? দুবাৰ। 1250, অৰুণোদয় 2000 টকা তাতে গুচি গ'ল। অৰুণোদয় 2000 টকা
বিজেপি অহাৰ পিছত গেছ চিলিণ্ডাৰ দাম ইমান বঢ়াই দিলে যে এমাহত যদি আপোনালোকে এটা চিলিণ্ডাৰত যদি দুবাৰকৈ গেছ ভৰাই তাতে আপোনালোকৰ 2000 টকা তাতে গুচি গ'ল আকৌ ধাৰতে আহিল এতিয়া ইলেক্ট্ৰিচিটি বিল কিমান কওকচোন মাহৰ ইলেক্ট্ৰিচিটি বিল কিমান 500 টকা 600 টকা 600 টকা কৰি দিহাটা দিয়কচোন আৰু 600 টকাকে বেছি কৰি দিব লাগিব হাজার দিয়কচোন দেখিছো তো আপোনালোকৰ 2500 টকাৰ গেছ চিলিণ্ডাৰ গ'ল মাহে 500 টকা 600 টকা গ'ল ইলেক্ট্ৰিচিটি এতিয়া বাকি এটা কওকচোন সপ্তাহত আপোনালোকে কিমান বাৰ বজাৰলৈ যায় শাক পাচলি কিনিবলৈ হ'লে বজাৰত কিমান বাৰ যায় সপ্তাহত এবাৰ যায় নে দুবাৰ যায় দুবাৰ এজনী মহিলা আটাইতকৈ ভাল পাইছো তেওঁ সব মোৰ প্ৰশ্ন উত্তৰ দিছে সব বাইদেউ ভাল কৰিছে আপুনি খুব গুৰুত্ব সহকাৰে কথা শুনি আছে মোৰ মা পিছৰ ফালে গৈছে নাই গৈছে পিছৰ ফালে আমাৰ আইসকল কওকচোন সপ্তাহৰ ভিতৰত কিমান বাৰ বজাৰলৈ যায় এবাৰ যায় নে দুবাৰ যায় দেখাই দিয়ক দুবাৰ যায় এবাৰ গ'লে কিমান খৰচ কৰিবলৈ হয় কিমান টকা খৰচ হয় 400 টকা 500 টকা কিমান 500 টকা 500 টকা খৰচ হয় মানে সপ্তাহত যদি দুবাৰকৈ শাক পাচলি কিনিবলৈ যায় সপ্তাহতে আপোনালোকৰ 1000 টকা গ'ল মাহৰ ভিতৰত 4টা সপ্তাহ 1000 4000 টকা তাতে তো 4000 টকা শাক পাচলি গ'ল মাহত 2000 টকা গ'ল আপোনাৰ গেছ চিলিণ্ডাৰ 6000 টকা ইলেক্ট্ৰিচিটি বিল 600 টকা 6600 টকা তাতে গ'ল এতিয়া মই স্কুলৰ কিতাপ পোৱা নাই এতিয়া মই দৰৱত পোৱা নাই এতিয়া মই পানী পোৱা নাই এতিয়া মই পেট্ৰল পোৱা নাই এতিয়ালৈকে মই ডিজেল পোৱা নাই এতিয়ালৈকে কিবা যে ধাৰ মাৰিব লাগে কি কথা কোৱাই নাই তে এয়া হ'ল অৱস্থা আমাৰ সাধাৰণ অসমৰ মহিলাসকল আৰু তেওঁলোকে কিছুমানক 2000 টকা দেখাই খুব যে ডাঙৰ কাম কৰিছে এনেকুৱা প্ৰচাৰ কৰিবলৈ দিছে আপোনালোকে পিছত আকৌ মহিলাসকলক সুধিব যে কংগ্ৰেছ চৰকাৰৰ দিনত এই বিজেপি মোদী ডাঙৰীয়া 1250 টকা চিলিণ্ডাৰ কংগ্ৰেছ দিনত কিমান আছে 400 টকা আছে 450 টকা আছে আপোনালোকে সুধিব যে মিঠাতেলৰ দাম কিমান আছে আজিতো মিঠাতেলৰ দাম নলয় আজি কওকচোন নহৰু কিমান 1 কেজি নহৰু কিমান হৈছে 400 টকা এয়া হ'ল মোদীৰ গেৰেণ্টি এয়া হ'ল মোদীৰ গেৰেণ্টি মোদী মানে মূল্য বৃদ্ধি মোদী মানে মূল্য বৃদ্ধি ৰাইজক বুজাই দিব যে মোদী অহাৰ পিছত নহৰুৰ দাম হ'ল 400 টকা চাউলৰ দাম হ'ল 50 টকা নিমখৰ দাম হ'ল 20 টকা ইলেক্ট্ৰিচিটি বিল বাঢ়িলে 600 টকা গেছ চিলিণ্ডাৰ বাঢ়িলে 1250 টকা আৰু মোদী কেৰে নাই প্ৰধানমন্ত্ৰী ঘূৰি আছে কলা চশমা লগাই দামী দামী কাপোৰ পিন্ধি তেওঁ ঘূৰি আছে তো যদি আজি মই আপোনালোকক বেলেগ এটা উদাহৰণ ৰাজস্থানত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে ৰাজস্থানত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে আমি গেছ চিলিণ্ডাৰ দাম 500 টকালৈকে লৈ আছিলো এয়া হ'ল কংগ্ৰেছ আমি বুজি পাওঁ যে সাধাৰণ শ্ৰেণীৰ মানুহৰ ওচৰত ইমান আৰ্থিকভাৱে সুবিধা নাই যে তেওঁলোকে 1250 টকা চিলিণ্ডাৰ ভিতৰত গেছ ভৰাব পাৰিব এয়া হ'ল কংগ্ৰেছ মানে দুখীয়া মানুহৰ দল এই কাৰণে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সদায় কৈছে যে কংগ্ৰেছ এই দল হ'ল যে মহাত্মা গান্ধী আদৰ্শ পালন কৰি আমি দুখীয়া মানুহৰ চকু পানী মোহাৰিবলৈ বিচাৰো এয়া হ'ল কংগ্ৰেছ আৰু এতিয়া ভাল কথা ভগৱানৰ নামৰ প্ৰতি সকলৰ ভক্তি আছে কিন্তু ভগৱানৰ নামৰ ব্যৱহাৰ আমি বৰ্তমান বিজেপি চৰকাৰৰ না কথা দেখা পাইছো না কামত দেখা পাইছো যদি সঁচাকৈ ভগৱানৰ নামৰ প্ৰতি ভক্তি আছে তেতিয়া আমাৰ দুখীয়া আয়ৰ কাৰণ আমাৰ মনত ভক্তি আছে আমি ভগৱান নামৰ লৈ আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই এই অসম হ'ল আমি শান্তিৰ অসম সম্প্ৰীতিৰ অসম আমি সংবিধানৰ ওপৰত বিশ্বাস কৰোঁ সংবিধানত কি লিখা আছে সংবিধানত লিখা আছে যে আমি সকলোৱে হলো ভাৰতীয় নাগৰিক আমালোকৰ সমান অধিকাৰ সংবিধানে লিখা আছে যে আমি সকলোৱে হলো ভাৰতীয় নাগৰিক আমালোকৰ অধিকাৰ সমান কিন্তু এই বৰ্তমান বিজেপি চৰকাৰে সকলোকে সমান চকুৰে নেদেখে কিছুমানক উচ্চৰ এটা অধিকাৰ দিবলৈ বিচাৰে কিছুমান ৰাইজক তলত ৰাখিবলৈ বিচাৰে এয়া হ'ল তেওঁলোকৰ ৰাজত্বৰ চিন্তাধাৰা ভাবিছে যে তেওঁলোকে সমাজৰ ভিতৰত ভাগ কৰি ৰাখিব কিছুমানক প্ৰথম শ্ৰেণীৰ নাগৰিক মৰ্যাদা দিব কিছুমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকক মৰ্যাদা দিব আমি কৈছো কংগ্ৰেছ দলে যে এয়া হ'ল ভাৰত এই ভাৰতৰ ভিতৰত আমি সকলোৱে শান্তিত থাকিবলৈ বিচাৰো ভগৱানৰ চকুত আমি সকলোৱে সমান সংবিধানৰ মতে আমি সকলোৱে আমাৰ সমান অধিকাৰ আছে
আৰু সেইকাৰণে বিজেপি আমাক বেয়া পায়। আমি যে সবকে সামৰিবলৈ বিচাৰোঁ, আমি যে শান্তিত থাকিবলৈ বিচাৰোঁ। দিৱালী হ'লে, ঈদ হ'লে, বৰদিন হ'লে, যিকোনো আমাৰ বিহু হ'লে, দুৰ্গা পূজা হওক, শিৱৰাত্ৰি হওক, ঈদ হওক, আমি যে সদায় সকলৰ মাজত এটা শান্তিৰ পৰিৱেশ যে বজাই ৰাখোঁ, এই কথাটো বিজেপি দলটো বেয়া পায়। বিজেপি দল সংঘাতৰ ৰাজনীতি কৰে, হিংসাৰ ৰাজনীতি কৰে, ঘৃণাৰ ৰাজনীতি কৰে। আকৌ ভগৱানৰ নাম আকৌ ভগৱান নামৰ নাম লয়, ভগৱান নামৰ নাম ল'ব, আকৌ সকলোকে ঘৃণা আৰু হিংসাৰ কথাবোৰ তেওঁলোকে শিকাবলৈ চেষ্টা কৰে। আজি মণিপুৰত দেখা পাইছে কি হ'ল? মণিপুৰত কি হ'ল? যি আমাৰ ব্যক্তি আৰু কুকি সমাজৰ মাজত এটা বন্ধুত্ব, এটা সম্পৰ্ক আছিলে ইমান বছৰৰ পৰা, কংগ্ৰেছৰ 10 বছৰ তাত চৰকাৰ আছিলে, ইমান সুন্দৰকৈ সবে মাজত এটা ভাতৃত্ব মনোভাৱ আছিলে। যি কেন্দ্ৰীয় বিজেপি আহিলে, যি ৰাজ্যত বিজেপি আহিলে, আজি দুটা সমাজৰ মাজত এটা ভাগ হৈ গ'ল, এটা বিস্ফোৰণ এটা হ'ল। এতিয়া কিমান তাত মহিলাসকলৰ আজি তেওঁলোকৰ ওপৰত অত্যাচাৰ হ'ল, কিমান ল'ৰা ছোৱালীবোৰ আজি স্কুল যাব পৰা নাই, কিমান মানুহবোৰ আজি তেওঁলোকৰ আজি ঘৰ বাৰী এৰিবলৈ হ'ল। ভাগ কৰি দিলে মণিপুৰত, দুভাগ কৰি দিলে। আজি সেইকাৰণে আমি কৈছো যে এই যে তেওঁলোকৰ ৰাজনীতি, অসমৰ ভিতৰত যে তেওঁলোকে দ্বিতীয় মণিপুৰ গঠন কৰিবলৈ বিচাৰে, মণিপুৰ দৰে আমালোকৰ সমাজৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, আমি কংগ্ৰেছ দল অসমত আমি সংঘাত হ'বলৈ নিদিওঁ। আমি অসমত আমি সংঘাত হ'বলৈ নিদিওঁ। সমাজে আমাৰ লগত থাকক বা নাথাকক, আমালোকৰ মাজত একতা, শান্তি, সম্প্ৰীতি আমি বজাই ৰাখিম। আমি সংৰক্ষক হৈ থাকিম নিজৰ অসমৰ মানুহৰ স্বাৰ্থত, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰাপত্তাৰ স্বাৰ্থত আমি ল'ৰা ছোৱালীক আমি নিৰাপত্তা দিবলৈ বিচাৰোঁ। কিন্তু যি অসমত সংঘাত হ'ব, যি অসমত সমাজৰ ভিতৰত এটা বিশৃংখলা সৃষ্টি হ'ব, হিংসা সৃষ্টি হ'ব, ক'ত আমাৰ ল'ৰা ছোৱালীবোৰ তাত নিৰাপত্তা পাব? আৰু সেইকাৰণে আজি আমি বিভিন্ন চকুৰে চাই আছো, এই বিজেপি চৰকাৰ ভাবিব নালাগে যে সদায় ক্ষমতা তেওঁলোকৰ ওচৰত থাকিব। এনে অহংকাৰ ৰাৱণৰো আছিলে। ৰাৱণ ভাবিছিল যে মোৰ লগত বিভিন্ন মহাৰাজা আছে, মোৰ লগত শক্তি আছে, মোৰ লগত ধন আছে, মোৰ লগত বহুবল আছে, ভগৱান ৰামৰ লগত কোনো নাই, মোক কোনে পৰাজিত কৰিব পাৰিব? এই ভগৱানৰ, এই ৰামৰ লগত যিমান যে আমাৰ সেনা আছিলে, সেই গোটেই সেনা আগবাঢ়ি আমাৰ ৰাৱণক পৰাজিত কৰিলে। সেইকাৰণে ইতিহাস পৰা ৰামায়ণৰ পৰা শিকিবলৈ আৰম্ভ কৰক, এই বিজেপি চৰকাৰ ক্ষমতা পোৱাৰ পিছত ইমান অহংকাৰী হ'ব নালাগে। ৰাজনীতি এটা চক্ৰ, এই চক্ৰৰ ভিতৰত ক্ষমতা কেতিয়াবা তেওঁলোকৰ থাকিব, ক্ষমতাৰ পিছত আমাৰ ওচৰত আহিব, ক্ষমতাৰ পিছত আমাৰ ওচৰত আহিব। আজি যদি তেওঁলোকে ভাবে যে আজি তেওঁলোকৰ ওচৰত ক্ষমতা আছে, আমাক পুলিচৰ ভয় দেখায়, আমাক CID ভয় দেখায়, আমাক ইনকাম টেক্সৰ ভয় দেখায়, আমাক ED ভয় দেখায়, আমি কংগ্ৰেছ দল বহি যাম, তেতিয়া তেওঁলোকক কংগ্ৰেছ দলৰ ইতিহাস মনত পেলাবলৈ আহ্বান জনাইছো। এই কংগ্ৰেছ দল আলফা চালফা পৰা ভয় খোৱা নাই, আমি কোনো বিজেপি চৰকাৰৰ পৰা আমি ভয় নাখাওঁ, আমি কোনো বিজেপি চৰকাৰৰ ভয় নাখাওঁ। আৰু বিজেপি চৰকাৰক কৈ দিছো, এদিন যেতিয়া এই ক্ষমতা আমাৰ আহিব, এই পুলিচ আমাৰ হ'ব, এই ইনকাম টেক্স আমাৰ হ'ব, এই ED আমাৰ হ'ব, তেতিয়া আমি এটা বিভাগৰ ফাইল খুলিব লাগিব। তেতিয়া আমি এটা বিভাগৰ আমি ফাইল খুলিবলৈ আৰম্ভ কৰিম। আমি গম পোৱা নাই নেকি কিমান দুৰ্নীতি চলি আছে? আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া পৰিবাৰৰ ওপৰত খুব কথাবোৰ কয়। আপোনালোকে দেখিছেতো সদনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কেনেকৈ মই ধৰিলো, পৰিবাৰৰ ওপৰত খুব আমাক শিক্ষা দিবলৈ বিচাৰে, কিন্তু গম পোৱা নাই আজি অসমত আহিবলৈ বিচাৰিছে। এতিয়া অসমত গোটেই অসম এটা বিশেষ পৰিবাৰে এটা ব্যক্তিগত সম্পত্তি হ'বলৈ গৈছে। অসমত এটা বিশেষ পৰিবাৰে চলাই আছে। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেই বিশেষ দিছপুৰৰ পৰিয়ালৰ এতিয়া আলহী হ'বলৈ ওলাই আহিছে। মইতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যদি লগ পাওঁ সুধিবলৈ বিচাৰোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনিতো কৈছে না খাওঁগা না খানে দুংগা, কৈছিলে নাই? কৈছিলে। এতিয়া আপুনি গম পাইছেনে কি অসমত আহি যিজনৰ আলহী হ'ব তেওঁ এতিয়া লাহে লাহে অসমৰ মাটি খাই আছে, অসমৰ বাগান খাই আছে, অসমৰ ৰিজৰ্টবোৰ কিনি আছে, অসমৰ নিজি স্কুলবোৰ চাৰিওফালে বনাই আছে, গোটেই অসমটো তেওঁলোকে এটা খাবলৈ আৰম্ভ কৰিছে। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কওক কি না খাওঁগা না খানে দুংগা কি হ'ল? সেইকাৰণে এইবোৰ চব কথা খালি ক'বলৈ, খালি কোৱা কথা। আৰু সেইকাৰণে এইখিনি কথাৰ ওপৰত আজি বিশেষ গুৰুত্ব দিব নালাগে, আমি নিজৰ কামবোৰ কৰিব লাগে। আজি তাৰিখত আমাৰ কাম কি হ'ল যে প্ৰত্যেক বুথত আমি কংগ্ৰেছ দলটো সক্ৰিয় কৰিব লাগে। আমাৰ কাম কি হ'ল
যে আমাৰ প্ৰত্যেক গোটৰ ভিতৰত নৱ প্ৰজন্ম আমি কেনেকৈ আনিব পাৰোঁ সেইখিনি কাম কৰিব লাগে। আমি কি কৰিব লাগে যে বহুতে আজি আমাৰ দলটোক যোগদান কৰিবলৈ বিচাৰে, কিন্তু যোগদান কেনেকৈ কৰে তেওঁলোকে নাজানে। মণ্ডল ওচৰলৈ যাব নে ব্লকৰ ওচৰলৈ যাব নে জিলা কংগ্ৰেছ ওচৰলৈ যাব নে প্ৰদেশ কংগ্ৰেছ ওচৰলৈ যাব নে ক'ত? তো বহুত মানুহ আমাক যোগদান কৰিবলৈ বিচাৰে। আজি তেওঁলোকৰ কাৰণে আমি সুবিধা এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। আমি কৰিব লাগিব যে আমি চাৰিওফালে মানুহৰ ওচৰত যাব লাগিব। আমি নিজৰ দলৰ মানুহবোৰ আমি এটা কাৰ্যালয়ৰ ভিতৰত আবদ্ধ হৈ থাকিলে নহ'ব। আমি মানুহৰ ওচৰত গৈ ঘৰে ঘৰে গৈ সোমাব লাগিব। আৰু এই একে কাম আমি আগতে কৰা নাই নেকি? একেখিনি কাম যেতিয়া 2001 চনৰ আগত আমি বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিছো, একেদৰে আমি কাম কৰি আছো। সেই সময়ত আমি ডাঙৰ ডাঙৰ সভা পতা নাছিলো, কিন্তু চাৰিওফালে আমি গৈ মানুহক নিজৰ ফালে আমি টানিবলৈ সক্ষম হৈছো। সেইখিনি কাম আমাক পুনৰবাৰ কৰিবলগীয়া আছে। আজি আমাৰ বহুত সমস্যা সমাধান কৰিবলগীয়া আছে। এতিয়াও আমাৰ ডিবটৰ সমস্যা ডাঙৰ সমস্যা, সেই সমস্যাবোৰ সমাধান কৰিবলগীয়া আছে। এতিয়াও এনআৰচিৰ পৰা লাখ লাখ মানুহ বঞ্চিত হৈছে। এনআৰচিৰ পৰা লাখ লাখ মানুহ বঞ্চিত হৈ যোৱাৰ পিছত আজি তাৰিখত তেওঁলোকৰ আধাৰ নাই। আধাৰ নথকাৰ কাৰণে তেওঁলোকে ৰাচন পোৱা নাই। আৰু বৰ্তমান চৰকাৰে 5 বছৰ একো কৰা নাই। এতিয়া নিৰ্বাচন আহিলে এতিয়া তেওঁলোকে কাৰ কথা চিন্তা কৰিছে। 5 বছৰ একো নাই, 5 বছৰ কুম্ভকৰ্ণৰ দৰে তেওঁলোকে টোপনি মাৰি থাকিলে এতিয়া নিৰ্বাচনী বোৰ্ড লাগিব, চৰকাৰী বিষয়াসকল সব নিৰ্বাচনত ব্যস্ত হৈ যাব। এতিয়া তেওঁলোকে কাৰ লৈ মানুহ ওচৰলৈ আহিছে। অসমৰ মানুহৰ বিবেক আছে, অসমৰ মানুহে জানে যে আমাৰ এই বাস্তৱ যে আমাৰ যিখিনি সমস্যা আছে এই সমস্যাবোৰ সমাধান মাত্ৰ এটাহে দল কৰিব পাৰে, সেই দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি। আমাৰ দলৰ বাহিৰে আৰু কোনো দলে এই ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে, যিহেতু তেওঁলোকৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্যটোৱে নহয়। তেওঁলোকৰ হয় যে এটা পিছত এটা সমস্যা মানুহৰ ওপৰত আমি জাপি দিওঁ, মানুহবোৰৰ মাজত বিভ্ৰান্তিত আমি পেলাই দিওঁ, মানুহবোৰে এই সমস্যাৰ লগত যুঁজি থাকক আৰু দিশপুৰত এটা বিশেষ পৰিবাৰ আৰু ধনী হৈ থাকক আৰু সম্পত্তি গঢ়ি তুলি থাকক, এয়া হয় তেওঁলোকৰ চিন্তা। এইখিনি কথা আমি মানুহৰ ওচৰত লৈ যাব লাগিব। এইখিনি কথা আমি নৱপ্ৰজন্মৰ মাজত লৈ যাব লাগিব। এইখিনি কথা সামাজিক যোগেদি হওক বা সামাজিক মাধ্যম যোগেদি হওক আমি মানুহৰ মাজত লৈ যাব লাগিব। আজি মই খুব ভাল পাইছো যে সজাই বিধানসভা সমষ্টি অন্তৰ্গত এনেকুৱা এটা গুৰুত্বপূৰ্ণ বুথ সন্মিলনী সভা আমি আয়োজন কৰিবলৈ সক্ষম হৈছো। ইয়াত যিমানবোৰ ইয়াত ব্যক্তি আছে সকলোৰ লগত মই ভাবিছো 20 জন 25 জন 50 জন মানুহ আপোনালোকৰ প্ৰত্যেকজনৰ লগত সম্পৰ্কত আছে। আৰু সেইকাৰণে আজি সভাটো যথেষ্ট গুৰুত্বপূৰ্ণ সভা। প্ৰত্যেকজনে যদি অনাগত এমাহৰ ভিতৰত এই 50 মানুহৰ ঘৰলৈ গৈ আমি মানুহবোৰক বুজাব পাৰো, তেতিয়া আপোনালোকে চাব অহাবাৰ লোকসভা নিৰ্বাচনত সজাই সমষ্টিৰ পৰা আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক আমি জিকাব লাগিব। এয়া হ'ল আমাৰ লক্ষ্য যে আমি সজাই আমি বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী আমি আগুৱাই যাব লাগিব। আৰু তাৰ পিছত 6 মাহ পিছত পঞ্চায়ত নিৰ্বাচন আহিব। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এতিয়াৰ পৰা আমি তৈয়াৰী আমি ঠিক কৰিব লাগিব, দায়িত্ব ঠিক কৰিব লাগিব। প্ৰত্যেক পঞ্চায়তৰ ভিতৰত আমি কেনেদৰে মানুহবোৰ আগুৱাই লৈ যাম সেইখিনি কথা আমি ঠিক কৰিব লাগিব। আৰু ইয়াৰ পিছত আজিৰ পিছত আমাৰ 2 বছৰ পিছত বিধানসভা নিৰ্বাচন আছে। 2 বছৰ পিছত বিধানসভা নিৰ্বাচন আছে। মই আপোনালোকক কথা দিছো এনেকুৱা এটা ঢৌ সৃষ্টি হ'ব, আহাবাৰ বিজেপি উৰি যাব, পুনৰবাৰ আৰু সেইকাৰণে এনেকুৱা যে পৰিৱেশ কংগ্ৰেছ দলটো যে শক্তিশালী হৈ আছে, সেইকাৰণে বিজেপি দল আমাৰ ওপৰত বাৰম্বাৰ আমাৰ দলটোক ভাঙিবলৈ চেষ্টা কৰিছে। 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ মুক্ত ভাৰত কৰিব লাগিব। 2014 গুচি গ'ল, 15 গুচি গ'ল, 16 গ'ল, 18 গ'ল, 19 গ'ল, 20 গ'ল, 22 গ'ল, 23 গ'ল, 24 আহিলে কংগ্ৰেছ মুক্ত ভাৰত হ'ল নেকি? কংগ্ৰেছ মুক্ত ভাৰত কেতিয়াও হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কংগ্ৰেছ পৰা আমাৰ দলৰ বিধায়কসকল, সাংসদসকল, দলৰ কৰ্মীখিনি মনোবল ভাঙিবলৈ আমাৰ এজন দুজন মানুহ ল'বলৈ চেষ্টা কৰি আমাক দলটো দুৰ্বল কৰিবলৈ বিচাৰিছে। কিন্তু গম পোৱা নাই যে আমাৰ কংগ্ৰেছ দল নতুনকে গঠন হোৱা দল নহয়। এই কংগ্ৰেছ দলৰ লগত অসমৰ মানুহৰ এটা বিশেষ আৱেগ আছে। এই কংগ্ৰেছ দলৰ লগত সজাই সমষ্টি মানুহৰ এটা বিশেষ আৱেগ আছে। এই কংগ্ৰেছ দল এটা মহাসাগৰ, যিদৰে মহাসাগৰৰ পৰা এক টুকুৰা পানী ল'লেও মহাসাগৰত একো নহয়, আমাৰ পৰা এজন দুজন মানুহ ল'লে আমাৰ দলটো কোনো ক্ষতি কৰিব নোৱাৰে। আমাৰ দলটো কোনো ক্ষতি কৰিব নোৱাৰে। আৰু যদি কোনোবাই ভাবে যে তেওঁ ইমান শক্তিশালী যে আমাৰ দলটোক ক্ষতি কৰিব পাৰে, তেতিয়া মই তেওঁলোকক শিকাবলৈ বিচাৰিছো যে আমাৰ দল কোনো বিশেষ ব্যক্তি দল নহয়। আমাৰ দল হৈছে হাতৰ চিনৰ দল। আৰু হাতৰ চিনত যিমান তাকত আছে, সেই হাতৰ চিনত যিমান শক্তি আছে, সেই শক্তি কোনো বিশেষ ব্যক্তি
দুৰ্বল কৰিব নোৱাৰে, পৰাজিত কৰিব নোৱাৰে। তো হাতৰ স্থিত লৈ আপোনালোকৰ বুকু ডাঙৰ কৰি ৰাইজৰ ওচৰলৈ যাওক। আমাৰ পৰা তেওঁলোকে বিজেপি দলে ব্যক্তি যিমানবোৰ দলে তেওঁলোকে চেষ্টা কৰক, শেষত গৈ যদি কোনোৱে নাথাকে, মই অকলে থাকো, মই অকলে এই বিজেপি RSS লগত যুঁজিবলৈ মই প্ৰস্তুত হৈ আছো। একেহে মনোভাৱ আজি মাত্ৰ মোৰ লোকে সীমিত হৈ থকা নাই, সেই একে মনোভাৱ আজি এইখন সভাত উপস্থিত থকা প্ৰত্যেক ব্যক্তি বুকুত সোমাই আছে যে শেষলৈকে অকলে আমি বিজেপি RSS বিৰুদ্ধে আমি যুঁজিবলৈ প্ৰস্তুত হৈ আছো। আৰু সেইকাৰণে আজি মই আশাবাদী যে আজি মই খুব এটা সুন্দৰ সভা আমি আয়োজন কৰিবলৈ সক্ষম হৈছো। আৰু এই সভা সফল কৰাৰ ক্ষেত্ৰত মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো, মণ্ডলক ধন্যবাদ জ্ঞাপন কৰিছো, ব্লক কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছো, আমাৰ দেৱব্ৰত চহাৰামৰে ধন্যবাদ জ্ঞাপন কৰিছো, মায়া চক্ৰৱৰ্তী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো, আমাৰ মঞ্চত বহি থকা জ্যেষ্ঠ ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজিৰ তাৰিখত বিশেষকৈ নৱপ্ৰজন্ম যিসকল আহিছে, মই আপোনালোকক কৈ দিবলৈ বিচাৰিছো যে আজিৰ তাৰিখত আপোনালোকে আটাইতকৈ বেয়া দিনত কংগ্ৰেছ কৰি আছে। যেতিয়া আমাৰ ভৱিষ্যত কংগ্ৰেছ চৰকাৰ আহিব, যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে, আপোনালোকক আমি আটাইতকৈ বেছি মৰম কৰিম, আটাইতকৈ বেছি প্ৰাথমিকতা দিম, আটাইতকৈ বেছি গুৰুত্ব দিম। আৰু আপোনালোকৰ পৰামৰ্শ অনুসৰি আমি ভৱিষ্যত আমি কাম কৰি যাম। চৰকাৰ আহিলেও আমি কেতিয়াও নিজৰ সংগঠনক পাহৰি নাযাওঁ। চৰকাৰ আহিলেও আমি নিজৰ সংগঠনটো বৃহৎ বহল কৰি যাম। চৰকাৰ আহিলেও আমি নিজৰ উদ্দেশ্য যে আমি মহাত্মা গান্ধী দল, সুভাষ চন্দ্ৰ বসুৰ দল, মৌলানা আজাদৰ দল, এই আদৰ্শ লৈ আমি কাম কৰি যাম। ৰাইজৰ মাজত থাকি আমি সহজ সৰল হৈ সেৱা কৰি যাম। এয়া